কলিয়াবৰৰ হাতীমূৰা বাঢ়নী পানীত নিহত এজন ব্যক্তি। বাঢ়নী পানীত পিছল খাই নিহত হয় ব্যক্তিজন। নিহত ব্যক্তিগৰাকী ৰজনী বৈষ্ণৱ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি নাৱেৰে নিৰাপদ স্থানত স্নান কৰিবলৈ যাওঁতে পিছল খাই নিহত হয় কেৰিবাকৰি গাঁৱৰ ব্যক্তিজন। নিহত ব্যক্তিগৰাকী ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছে। ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই ৰজনী বৈষ্ণৱক কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে, কিন্তু ব্যক্তিজনৰ চিকিৎসালয়তে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আমি তাতে মোৰো জ্বৰ হৈ আছে, মই ঘৰতে আছিলোঁ। তাত কিবা বোলে এই দমকল এটা পুতোতে মানে কিবা বোলে ৰাবি চলো মানুহ। আমি কৈ আছোঁ বুঢ়া মানুহ যাব নালাগে। তাৰপৰা বোলে নাই, বোলে মই সেইপিনে পায়খানাও কৰি আহিম আৰু অলপ চায়ো আহিম ভাটা ফালৰ পৰা। তাৰপৰা আহিলে ইয়াতে আমাৰ ওচৰতে আৰু খুৰা এজন আছে। তো কৈছে বোলে, আমি ভাবিলোঁ তেওঁৱেই হয় নেকি, তেওঁ সদায় খাতিৰ কৰি থাকে, এইটো খুৰা হয় বুলি গম নাপাওঁ আমি। তাৰপিছত আমি 3-4জন আছোঁ। তাৰপিছত কৈছোঁ আকৌ ৰজনী খুৰাই হয় নেকি, তেখেতৰ নাম ৰজনী বুলি। তাৰপিছত বোলে হয়, বোলে সিয়ে হয় নেকি। তাৰপিছত এই গছটোৰ ওচৰতে। তাৰপিছত আমি যাওঁতে কৰোঁতে আৰু মানে মাটিত বহি গ'ল আৰু 3-4টা ল'ৰা আছিলে। একো নিয়া নাই। যাওঁতে মানে নাৱত গৈছিলে, আহোঁতে আকৌ তেওঁ মানে তাতে ৰখি গ'ল। আকৌ 3-4জন মাইকী মানুহ আছে, গা চা। ৰজনী বুলি কয়। বয়সটোতো ধৰক এনে 60 বছৰ ওপৰ হ'ব। হাস্পতাল লৈ গ'ল। আমি ইয়াত মানে উঠাই কৰি পঠিয়াই দিলোঁ। তেওঁ মৃত্যু হৈছে বুলি শুনা পাইছোঁ। আৰু ঘৰ ক'ত আছিলে? ঘৰ ইয়াতে হয়, সেইটো ঘৰ আৰু কেম্প ইয়াতে আছে। ভাটাতে তেওঁ মানে কাম কাজ কৰি আছে। গাঁওখনক জখলাবন্ধা কেৰিবাকৰি বুলি কয়। হয়, এইটো কেম্পেই হয়। মানে এই বাঢ়নী পানীতে মানে মৃত্যু হৈছে তেওঁ। এতিয়া আৰু কিনো ক'ম। তেখেতৰ ছোৱালী আছে আৰু সেই ল'ৰা এটা আছে আৰু নাতিও আছে 2জন। ৱাইফ এইয়া বহি আছে। কলিয়াবৰৰ পৰা অজয় দেৰ ৰিপৰ্ট, মাই নিউজ।